হেল্ল' ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আজি মই মোৰ শ্ৰেণীকোঠালৈ লৈ আহিছোঁ সংখ্যাৰ বিভিন্ন প্ৰকাৰ নামৰ যিটো পাঠ আছিল। এই পাঠৰ কিছু অংশ তোমালোকে স্ক্ৰীণত দেখা পাইছা। কেইটামান সংখ্যা লিখা আছে 2, 4, 6, 7, 8, 9 আৰু 3। তো তোমালোকে এটা কাম কৰিব পাৰিবা নেকি? আমি যিমান বস্তুবিলাক ৰাখিছোঁ, এই সংখ্যাবিলাক ৰাখিছোঁ, সংখ্যাবিলাকৰ আমি কিছুমান জোৰা কৰিবলৈ চাবা দেই। এইটো সংখ্যা আমি যদি যিকোনো বস্তুৰ জোৰ দেখিছানে? একজোৰ হৈছেনে? ঠিক এইটো চাওঁ এইবাৰ। হৈছেনে? ইয়াতে পালোঁ এযোৰ, ইয়াতে পালোঁ দুযোৰ। পাইছোনে? ঠিক এইটো চাম এইবাৰ। এইটো চোৱা। ছয়টা হ'লনে? ছয়টা কেইযোৰ হ'ল? এইটো এযোৰ, এইটো এযোৰ, এইটো এযোৰ। তো ইয়াত পালোঁ আমি 3 যোৰ। এইটো চোৱা এইবাৰ, চাবা দেই। এইযোৰ, দুযোৰ, 3 যোৰ আৰু এটা। তো ইয়াত দেখা পালোঁ যে ইয়াত এনেই 3 যোৰ হৈছে, কিন্তু এটা কি হৈ গ'ল? এটা ৰৈ গ'লনে? তাৰমানে এটা কথা গম পালোঁ যে 7টো কি কৰিব নোৱাৰি, আমাৰ জোৰ হিচাপত আমি কি কৰিব নোৱাৰোঁ, এযোৰ দুযোৰকৈ সম্পূৰ্ণভাৱে কি তাক প্ৰয়োগ কৰিব নোৱাৰোঁ। তাৰমানে এটা তাৰ ৰৈ যায়, বেজোৰভাৱে ৰৈ যায় এটা। ঠিক 8টো চাব গ'লে এইটো দেখা পাম কি? এইটোৰো এনেকুৱা 6, 7, 8, অৰ্থাৎ ইয়াৰো হ'ল 4 যোৰ, ইয়াৰো হ'ল 4 যোৰ হ'ল। দেখিছে নহয়? এযোৰ, দুযোৰ, 3 যোৰ আৰু 4 যোৰ। বুজি পাইছা? তো ইয়াৰ পিছত আমাৰ 9টো হৈছে। 9টো যদি চাব যাওঁ, 9টো চাব গ'লেও এনেকুৱা হ'ব। এযোৰ, দুযোৰ, 3 যোৰ, 4 যোৰ। ইয়াতো এটা কি হৈ যায়? ইয়াতো ৰৈ যাব এটা। দেখিছা? 3 যোৰ, 4 যোৰ, এটা ৰৈ গ'ল। লাষ্টত আছে আমাৰ 3টা। এইটো এযোৰ, ইয়াতো এযোৰ আৰু এটা ৰৈ গ'ল। তো আমি দেখা পালোঁ যে ইয়াৰে কিছুমান সংখ্যা জোৰ কৰিব পাৰি আৰু কিছুমান সংখ্যা জোৰ কৰিব, অৰ্থাৎ জোৰকৈ তাত সম্পূৰ্ণ প্ৰয়োগ কৰিব নোৱাৰোঁ। বুজি পাইছানে? আমি কৈছোঁ ইয়াতে কিছুমান সংখ্যাৰ বস্তু যদি আমি আনো, তেতিয়াহ'লে এইবিলাকক জোৰ হিচাপত সম্পূৰ্ণ প্ৰয়োগ কৰিব পাৰোঁ, বা 2 যোৰ, 3 যোৰ এনেকৈ আমি পাওঁ। কিছুমান সংখ্যাত কিন্তু জোৰ 3 যোৰ পাওঁ, এটা ৰৈ যায়। কিছুমান সংখ্যাত 4 যোৰ পাম আৰু এটা ৰৈ যায়। এনেকুৱা হৈছেনে? তো আমি ইয়াত এটা কথা ক'ব ওলাইছিলোঁ, যিবিলাক সংখ্যাত সম্পূৰ্ণ জোৰ হিচাপে পোৱা যায়, যেনেদৰে 2 পাইছোঁ, 4 পাইছোঁ, 6 পাইছোঁ, 8 পাইছোঁ। দেখিছানে? তো এনেকুৱা এই যে এনেকুৱা সংখ্যাবিলাকো আমি কি বুলি কওঁ জানা? এইবিলাকৰ সংখ্যা আমি ক'ম যুগ্ম। কি ক'ম? এইবিলাকক আমি যুগ্ম সংখ্যা বুলি কওঁ। এইবিলাক কওঁ আমি যুগ্ম সংখ্যা। এইটোক ইংৰাজীত কয় ইভেন নাম্বাৰ। তোমালোকে অলপ শুনিবলৈ পাইছা বোধহয়। বৰ্তমান আমাৰ যেতিয়া ক'ভিডৰ সময়ত গাড়ীবিলাকো কি কৰিছে? সংখ্যাবিলাক কমাই দিছে। অৰ্থাৎ লকডাউনৰ সময় বা সান্ধ্য যেতিয়া সময়বিলাক কমাই দিছে, তেতিয়া এটা বস্তু প্ৰচলন কৰিছে। তোমালোকে জানানে?
আমাৰ কয় যে যুগ্ম আৰু অযুগ্ম সংখ্যাবিলাকৰ গাড়ীবিলাকে তাৰমানে যুগ্ম তাৰিখত কি কৰিব, ধৰা হ'ল 12 তাৰিখত কি কৰিব, যুগ্ম সংখ্যা তাৰমানে শেষৰ নম্বৰটো যুগ্ম, তাৰমানে জোৰ কৰিব পৰা, বুজি পাইছা, জোৰা কৰিব পৰা, এযোৰ দুযোৰ এনেকুৱা কৰিব পৰা সংখ্যাবিলাকৰ গাড়ীবিলাক চলাচল কৰিবলৈ দিয়ে। এতিয়া বুজি পাইছা নহয় যুগ্ম সংখ্যা কি, বুজি পাইছানে? তো আমি যদি চাব যাওঁ যুগ্ম সংখ্যাবিলাক হৈছে 2ৰ গুণিতক। তোমালোকে চাবা এতিয়া 2 যদি গুণিতকবিলাক লিখিব যাওঁ আমি গুণবিলাক পূৰণফলবিলাক 2, 2 1 গুণ 2, 2 2 গুণ 4, তাৰপিছত 6 8 10 12 14, দেখিছানে? তো এইবিলাক হ'ল কি, এইবিলাক হ'ল 2ৰ কি, এইবিলাক হ'ল 2ৰ গুণিতক, বুজি পাইছা নহয়, 2ৰ গুণিতক। আকৌ আহিছোঁ আমি যিবিলাক সংখ্যা সম্পূৰ্ণ জোৰ হিচাপত প্ৰয়োগ কৰিব নোৱাৰি, যেনেদৰে 7 9 3, পালোঁনে এইবিলাক? তো এইবিলাক সংখ্যা কি বুলি ক'ব, এইবিলাকক কোৱা হ'ব অযুগ্ম, এইবিলাকক কোৱা হ'ব অযুগ্ম সংখ্যা, যাক ইংৰাজীত অড নাম্বাৰ বুলি কয়, অড নাম্বাৰ বুলি কয়, অড নাম্বাৰ বুলি কোৱা হয়। এই তোমালোকে বুজি পাইছা নহয়? এতিয়া অড নাম্বাৰবিলাক হৈছে কোনবিলাক, যিবিলাক আমি 1 3 5 7 9 11, এতিয়া গম পাইছা নহয়? তো এইবিলাকৰ সংখ্যা কি বুলি কোৱা হ'ব, অযুগ্ম। অৰ্থাৎ এটা কথাও মনত ৰাখিব পাৰা, এইবিলাক সংখ্যাক আমি যদি 2ৰে বিভাজ্য কৰোঁ, হৰণ কৰোঁ নহয়, তেতিয়াহ'লে ইহঁতৰ কি ৰৈ যায়, 1 ভাগশেষ ৰৈ যায়, 1 বাকী ৰৈ যায়, বুজি পাইছা নহয়? ইয়াত যেনেদৰে ইয়াত এটা ৰৈ গৈছিল, ইয়াত যেনে এটা ৰৈছিল, ইয়াত যেনেকৈ এটা ৰৈ গৈছিল, ঠিক তেনেদৰে সংখ্যাবিলাক কি কৰিব, ইহঁতৰ 1 ভাগশেষ ৰৈ যায়, বুজি পাইছা? তো এইবিলাকক কি বুলি কোৱা হয়, অযুগ্ম সংখ্যা বুলি কোৱা হয়। তো আমি আজি যুগ্ম আৰু অযুগ্মৰ সম্পৰ্কে শিকিবলৈ পালোঁ, বুজি পাইছানে? এতিয়া আহিছোঁ, তোমালোকে দেখা পাইছানে 18 12 আৰু 34 দুটা আমি সংখ্যা লিখিছোঁনে? তো এই সংখ্যাকেইটাৰ আমি আচলতে ইয়াতে কি কৰিব বিচাৰিছোঁ, পূৰণফলবিলাক উলিয়াম। চাবা দেই, এইটো যদি পূৰণফল উলিয়াব যাওঁ আমি 18 মানে আমি এনেকৈ ক'ব পাৰোঁ যে 2 পূৰণ 9, পাওঁনে? 9 দুগুণ 18। তো এইটো যদি আমি ক'ব পাৰোঁ যে 2 পূৰণ 6, এইটোও পাব পাৰোঁ। বা এইটো যদি ক'ব যাওঁ আমি যে 3 পূৰণ 12, এইটোও পাব পাৰোঁ, পামনে? তো এনেকুৱা আমি সংখ্যাবিলাক পূৰণ পাইছোঁ। তো ইয়াত দেখা পাইছোঁ, বা তোমালোকে 18ৰ পূৰণফল আৰু জানানে? এইটোও উলিয়াব পাৰি। তো আমি দেখা পাইছোঁ যে ইয়াত আৰু একে যে 2 পূৰণ, এইটোক ভাঙিব পাৰি নেকি আৰু পূৰণফল, যে 3 পূৰণ 3, হ'লনে? তাৰমানে 18টোক আমি কি পূৰণ ভাঙিলোঁ, 2 পূৰণ 3 পূৰণ 3, বুজি পাইছা? ঠিক এইটোও চাব পাৰোঁ আমি, এইটো যদি 2 পূৰণ 3, এইটো 6 ভাঙি দিলোঁনে? যে এইটো যেনেকৈ আমি 9 পালোঁ, এইটো 9ৰ পৰা এইটো 6 পাইছোঁ, তেনেকৈ এইটোৰ পৰা পালোঁ। তো এইটোও যদি তেনেকৈ চাব যাওঁ 3 পূৰণ, এইটো যদি চাব যাওঁ আমি এনেকৈ 3 পূৰণ 4, হয়নে? তো 3 পূৰণ 4 এইটো পাই গ'লোঁ। তো ইয়াৰ পিছত আমি এইটো চাব পাৰোঁ ইয়াৰে যে 3 পূৰণ 2 পূৰণ 2, হ'লনে? তাৰমানে এটা কথা চোৱা, ইয়াতে এইটো 12টো ভাঙিলোঁ এনেকৈ প্ৰথমতে, তাৰপিছত 4টো আকৌ ভাঙি দিলোঁ ইয়াতে এনেকৈ। তো এটা কথা চোৱা, আমি ইয়াৰ যিবিলাক পূৰণফলবিলাক উলিয়ালোঁ, কি দেখা পাইছা? ইয়াত আছে 2 3 3 2 2 3 3 3 2 2, গম পাইছানে? তাৰমানে ইহঁতৰ যিবিলাক সংখ্যাবিলাক আমি পাইছোঁ শেষৰ ফালে পূৰণফল হিচাপে পাইছোঁ, আৰু তাৰমানে ইয়াৰ পূৰণফল উলিয়াব নোৱাৰোঁ আমি। যিহেতু পূৰণফল উলিয়াব নোৱাৰোঁ, তো এইবিলাক কি সংখ্যা পালোঁ আমি, 2 3 3, এইবিলাক কি সংখ্যা? এইবিলাক হৈছে মৌলিক সংখ্যা, ঠিকে ধৰিছা? এইবিলাক হৈছে মৌলিক সংখ্যা। তো এই মৌলিক সংখ্যাবিলাক আকৌ ভাঙিব পাৰিম নেকি আমি?
বা ইহঁতৰ পূৰণফল উলিয়াব পাৰিম নেকি? তো নোৱাৰোঁ। বুজি পাইছানে? তো এইবিলাকৰ আমি আকৌ পূৰণফল উলিয়াব নোৱাৰোঁ। তো যিহেতু এইবিলাকৰ পূৰণফল উলিয়াব নোৱাৰোঁ, তো ইয়াতে আমি কি কৰিব লাগিব? ইহঁতৰ উৎপাদকবিলাক ইয়াতে শেষ কৰিব লাগিব। তো এনেদৰে যেতিয়া আমি সংখ্যাবিলাকৰ পূৰণফলবিলাক উলিয়াইলোঁ নহয়, তো উলিয়াইছোঁ মানে ইহঁতৰ সকলোবিলাকৰ কি উলিয়ালোঁ আমি? এইটো উৎপাদক, উৎপাদকবিলাক আমি উলিয়াই ল'লোঁ। আৰু এই উৎপাদকবিলাক উলিওৱাৰ ফলত ইহঁতৰ কি পালোঁ? বিভিন্ন সংখ্যাবিলাকৰ কি বিশ্লেষণ হ'ল। পালোঁনে? এইবিলাকৰ আমি বিশ্লেষণ কৰা হ'ল। আৰু এইবিলাক বিশ্লেষণ কৰাৰ ফলত শেষৰ ফালে কি পালোঁ আমি? মৌলিক সংখ্যাবিলাক পাইছোঁ। তো তেতিয়াহ'লে আমি তাক ক'ব পাৰোঁ কি যে এই সংখ্যাবিলাকক কি উলিয়ালোঁ আমি? মৌলিক উৎপাদক বিশ্লেষণ। তাৰমানে যিকোনো সংখ্যাবিলাকৰ আমি যিকোনো সংখ্যাবিলাকৰ পূৰণফলবিলাক গৈ গৈ যেতিয়া আমি এটা নিৰ্দিষ্ট 2, 3, 5, 7, 11, 13 তো এনেকুৱা সংখ্যালৈ আমি লৈ যাব পাৰিম নহয়, তেতিয়াহ'লে আমি সংখ্যাটোৰ আৰু কি তেতিয়া উৎপাদক বিশ্লেষণ অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণলৈ ৰূপান্তৰিত কৰা বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ আমি তাক কি ক'ম? মৌলিক উৎপাদক বিশ্লেষণ কৰা বুলি ক'ম। বুজি পাইছানে? আকৌ এটা সংখ্যা লৈছোঁ, চাবা মই এইটো লৈছোঁ আমি 32। তো 32ৰ আমি পূৰণফলবিলাক উলিয়াম। আমি যদি 32 ক'ম 16 দুগুণ 32 হ'ব। তো এইটোক আকৌ আমি যদি 2 পূৰণ এইটো যদি ভাঙি দিওঁ আমি এইটো ভাঙিব পাৰোঁনে? যে এইটো পালোঁ 16ৰ পৰা। আকৌ যদি আমি 2 পূৰণ এইটো যদি আমি পূৰণ কৰোঁ, পালোঁনে এইটো? তো এইটো পালোঁ আকৌ আমি 8ৰ পৰা পালোঁ। তো আকৌ 2 পূৰণ 2 আকৌ 4টো ভাঙি দিলোঁ 2 পূৰণ 2। দেখা পালানে? আমি এইবিলাকক কিয়লৈ সংখ্যাবিলাক একদম বিশুদ্ধ আৰু কি আমি মৌলিক সংখ্যালৈকে ৰূপান্তৰিত কৰা হ'ল। তো এতিয়া আমি এইবিলাকক ক'ব গ'লে আমি দেখা পাম যে ইহঁতৰ উৎপাদক বিশ্লেষণ কৰা হ'ল। তেনেদৰে আৰু লৈছোঁ আমি 28 লৈছোঁ। এইটো যদি চাব যাওঁ আমি 4 × 7 হয়নে? 4টো যদি ভাঙিব পাৰোঁ আমি 2 পূৰণ 2 আকৌ 7 পালোঁ। তো আমি 4টোৰ পৰা আমি 2টা ভাগ কৰিলোঁ। অৰ্থাৎ ইহঁতৰ গঠনবিলাক কিহত পালোঁ? মৌলিক সংখ্যাবিলাকত পালোঁ। তো এইবিলাকক কি বুলি কোৱা হয়? মৌলিক উৎপাদক বিশ্লেষণ বুলি কোৱা হয়। বুজি পালানে এতিয়া? তো আমাক যিবিলাক সংখ্যা দিব আমি সংখ্যাবিলাকৰ যিকোনো উপায় তাৰ পূৰণফলবিলাকৰ আমি শেষৰ ফালে বিশ্লেষণ কৰি এনেদৰে আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব পাৰিম। ইয়াতে আহিছে আমি যদি কিছুমান সংখ্যাৰ পূৰণফলবিলাক চাব যাওঁ, ধৰা হ'ল আমি এটা সংখ্যা লৈছোঁ 100। তো এইটো সংখ্যাৰ আমি যদি পূৰণফল উলিয়াওঁ, আমি এটা কিন্তু ইয়াক আমি পূৰণফল 2 পূৰণ 50 হ'লনে? এইটোক আমি এনেকৈ গঠনত লিখিছোঁ। এইটো দেখিছা না? এইটো আকৌ এইটো যদি আমি কৰিব যাওঁ 2 পূৰণ এইটো কিমান পাম? এইটো পাম 25 হ'লনে? এইটোতো 2 নাপাওঁ, তেতিয়া 5 এইটো যেনেকৈ 2 দি কৰিছিলোঁ ঠিক এইটো আমি 5 পালোঁ। এইটো পালোঁ কিমান? আৰু তাৰ 5 পালোঁনে? তো 100ৰ যিবিলাক আমি উৎপাদক বিশ্লেষণ পালোঁ, তো 100ৰ উৎপাদক বিশ্লেষণবিলাক হ'ল কি? 100 ইজুকেল হ'ব কি? 2 পূৰণ 5 পূৰণ 5। বুজি পাইছানে?
তো ইহঁতৰ উত্তৰবিলাক পালোঁনে আমি 2 পূৰণ 2 পূৰণ 5 পূৰণ 5 অৰ্থাৎ 100ৰ উত্তৰৰ বিশ্লেষণ হ'ল এইটো এইটো যে গঠনত এনেকুৱা গঠনত কৰিছোঁনে তো এনেকুৱা গঠনবিলাকো আচলতে কি কয় বৃক্ষ অৰ্থাৎ উৎপাদক এইবিলাক কি বুলি কোৱা হয় উৎপাদক বৃক্ষ বুলিও কোৱা হয় অৰ্থাৎ উৎপাদক বৃক্ষৰ সহায়ত আমি কি এইটো উৎপাদক বিশ্লেষণলৈ অৰ্থাৎ 100ৰ উত্তৰৰ বিশ্লেষণ এনেদৰে নিৰ্ণয় কৰিব পাৰোঁ বুজি পাইছে তো আজিলৈকে আমি ইয়াতে সামৰিছোঁ পৰৱৰ্তী অংশ ইয়াৰ পিছৰ ভিডিঅ'ত আমি দি দিম তোমালোকে মোৰ এই আপ টু ডেট ভিডিঅ'বিলাক পাবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা